নমস্কাৰ, আমি ৰাণীমা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ। আজি আমি এটা নতুন ভিডিঅ' লৈ আহিছোঁ, যিটো আমাৰ ভৱিষ্যতৰ যিটো ভাৰতত পানী নাটনি আছে সেই সমস্যাৰ ওপৰত প্ৰতিষ্ঠিত। ইয়াত আমি কুঁৱলীৰ দ্বাৰা পানী সংগ্ৰহ কৰিম। এই প্ৰকল্পটোৰ নাম হৈছে কুঁৱলীৰ পৰা পানী সংগ্ৰহ কৰা। ইয়াত আমি এটা বুটল ল'ম, যিটো তলফালে আমি কাটি ল'ম। বুটলটোত আমি এটা নাইলনৰ জাল এটা দিম, য'ত কুঁৱলীৰ পানীবিলাক সংগ্ৰহ হ'ব। ইয়াত পাইপ এটা লগাই থাকিব, যিটোৰ দ্বাৰা পানীখিনি আমাৰ বটলত টিপকৈ পৰিব, আৰু ইয়াত টেপ এটা লগাই ৰাখিম, যাৰ পৰা পানীখিনি আমি খালী পাত্ৰ এটাত সংগ্ৰহ কৰি ল'ম। ইয়াৰ দ্বাৰা আমি কিছু পৰিমাণে আমাৰ ভাৰতত এই পানীৰ সমস্যাটো সমাধান কৰিব পাৰিম। ইয়াত বেছি খৰচো নালাগে। এই প্ৰকল্পৰ সীমাবদ্ধতা কেৱল কুঁৱলী থকা ঠাইত ভাল কাম কৰে আৰু বায়ু শুকান হ'লে ফলাফল কম হয়। এই প্ৰকল্পৰ বৈজ্ঞানিক নীতি হ'ল ঘনীভৱন। যেতিয়া গৰম পানীয়ে বাষ্পীভূত হয়, তেতিয়া এই বাষ্পীভূত পৃষ্ঠত ঠাণ্ডা পৃষ্ঠত লগ হৈ পানী সৃষ্টি হয়। সেই কাৰ্যটো জাল কাপোৰ আৰু ঠাণ্ডা বায়ুৰ সহায় কৰি পাব পাৰোঁ। এই প্ৰকল্পটো বাষ্পীভৱন আৰু অগ্নিভৱনৰ নীতিৰ ওপৰত আধাৰিত।